প্ৰবীণবাই টুকাৰীয়া ডাঙৰীয়াৰ হয়তো অসমৰ ভৌগোলিক জ্ঞান নাই। কেৱল অসমেই নহয়, অসমতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ চাগে ভৌগোলিক জ্ঞান নাই। তেখেতে পাহৰি গৈছে চাগে। আজি তেখেতে কৈছে যিমান মিয়া মানুহ আছে গোটেইখিনি মানুহৰ ৰেচন কাৰ্ড কৰ্তন কৰিব লাগে। আৰু ৰেচন কাৰ্ডটো কৰ্তন কৰিব লাগে, এই কথাটো প্ৰবীণবাই ডাঙৰীয়াৰ কোৱাৰ কিমান যুক্তিসংগত বা DNA কৰিব লাগে, বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য তেখেতে উচটনি দি আহিছে। গতিকে আমি অসম আৰক্ষীলৈ আমি প্ৰশ্ন কৰিছোঁ যে ইতিমধ্যে মহামান্য উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে বিভিন্ন ৰাজ্যত যে কোনো এটা ৰাজ্যত কোনোবা ঘৃণনীয় মন্তব্য প্ৰদান কৰিলে তৎক্ষণাৎভাৱে আৰক্ষীয়ে গোচৰ তৰি আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ধৰণৰ ঘৃণাসূচক মন্তব্য কৰি আহিছে আৰু একে সময়তে এই প্ৰবীণবাই ডাঙৰীয়াৰ তেখেতে আজি অসমলৈ আহি যি সময়ত অসমৰ উন্নয়নৰ কথা পাতিব লাগিছিল, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষাভাষী লোকসকলৰ মাজত শান্তি শৃংখলাৰ কথা পাতিব লাগিছিল, মিলাপ্ৰীতিৰ কথা পাতিব লাগিছিল, আৰু একে সময়তে আজি প্ৰবীণবাই টুকাৰী ডাঙৰীয়াই অসমত আহি আপোনাৰ সাম্প্ৰদায়িক বীজ ৰোপণ কৰিছে। অসমৰ মাজত ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ এটা অপচেষ্টা চলাইছে। অসমৰ মাজত যিটো পূৰ্বৰ পৰাই আমাৰ মাজত শান্তি সম্প্ৰীতি জীয়াই আছে, অটুট আছে, আৰু তেনে সময়ত তেখেত আহি আপোনাৰ জুই লগাব বিচাৰিছে। গতিকে আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, ন্যায়পালিকাক আমি অনুৰোধ জনাইছোঁ যে অনতিপলমে যিসকল ব্যক্তিয়ে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰে, অসমৰ আইন শৃংখলা অৱনতি ঘটাব বিচাৰে, কোনো এজন ব্যক্তি যাতে ৰেহাই নাপায়, ন্যায়ালয়ৰ পক্ষৰ পৰা নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন আছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয়, আজি কাৰ্যপালিকা যি পথেৰে গৈ আছে, একে সময়তে ন্যায়পালিকাও আমি দেখিছোঁ একে গতিৰে চলি আছে, যাৰ ফলত সাধাৰণ জনতা আজি কাৰ্যপালিকা হওক ন্যায়পালিকা হওক আজি আমাৰ বিশ্বাস নাইকিয়া হ'ব ধৰিছে। গতিকে আজি আমাৰ ন্যায়পালিকাৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আস্থা পূৰ্ণভাৱে আছে, যাৰ ফলত আমি এতিয়াও অপেক্ষাত আছোঁ অসমত যিমান ডাঙৰ নেতাই নহওক কিয় ঘৃণাসূচক মন্তব্য কৰা ব্যক্তিসকলৰ ওপৰত যদি আইনী ব্যৱস্থা অসম চৰকাৰ অসম আৰক্ষীয়ে যদি ব্যৱস্থা গ্ৰহণ নকৰে, মনত ৰাখিব অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট হোৱাত বৰ্তমানে অৱস্থাত আছে। আইন শৃংখলা অৱনতি ঘটাৰ সময় সমাগত। গতিকে এতিয়াৰ পৰাই অসম আৰক্ষীক আমি আহ্বান জনাইছোঁ, অসমৰ DGP মহোদয়ক আমি আহ্বান জনাইছোঁ যে বাহিৰৰ পৰা মানুহ এই অসমত আহি তেওঁলোকৰ ভৌগোলিক কোনো ধৰণৰ জ্ঞান নাই, আৰু জ্ঞান নথকা ব্যক্তিসকলে আজি এটা জাতিক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ ঘৃণাসূচক মন্তব্য কৰি অসমৰ মাজত শান্তি সমৃদ্ধি বিনষ্ট কৰা ব্যক্তিসকলক চিনাক্ত কৰি অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী জনাইছোঁ। অন্যথাই অসমৰ পৰিস্থিতি ভয়ানক পৰিস্থিতিৰ বাবে ঢাল খাইছে। গতিকে আমি এইটোৱে অনুৰোধ জনাইছোঁ, আজি আমি কিবা এটা ক'লে, বিভিন্ন দল সংগঠনে কিবা এটা ক'লে বা কোনোবা সাধাৰণ জনতাই কিবা এটা ক'লে, এইটো আইন শৃংখলা বোলে কিবা অৱনতি ঘটিব, যাৰ ফলত লগে লগে অসম আৰক্ষীয়ে কি কৰে, গ্ৰেপ্তাৰ কৰি জেলত প্ৰেৰণ কৰে, আইনীগতভাৱে ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু একে সময়তে ৰাজনৈতিক নেতাসকলে নিজৰ ৰাজনৈতিক মুনাফা কৰাৰ কাৰণে, নিজৰ ৰাজনৈতিক সিদ্ধি তেওঁলোকে পাবৰ কাৰণে আজি বিভিন্ন জাতি জনগোষ্ঠীক টাৰ্গেট কৰি আজি তেওঁলোকে গাদী দখল কৰিব অৱস্থা হৈছে।